নমস্কাৰ আজি বৃশ্চিক ৰাশিলৈ আহিছো বৃশ্চিক ৰাশিৰ আদ্যক্ষৰ হৈছে দন্তা ন আৰু অন্তস্থ জ বৃশ্চিক ৰাশিৰ জাতক জাতিকা সুগঠিত দেহ উদাৰ হৃদয় উখপাখ চেহেৰা হয় আৰু এওঁলোকৰ সুগঠিত ব্যক্তিত্ব দেখা যায় এওঁলোক দীপ্ত চেহেৰা উজ্জ্বল চক্ষু বিশিষ্ট হয় এই সকল ব্যক্তি হাস্যৰস প্ৰিয় হয় আৰু আনন্দ দি আনক ভাল পোৱা বিধৰ হয় এওঁলোকৰ ব্যক্তিত্বৰ মাজত এনে এক সন্মোহন থাকে যে সেই শক্তিৰ দ্বাৰা যিকোনো ব্যক্তিক নিজৰ প্ৰতি আকৰ্ষণ কৰিবলৈ সক্ষম হয় এওঁলোকে সহজে আনক আপোন কৰি ল'ব পাৰে এনে জাতক সমাজ আৰু বন্ধুৰ প্ৰতি অতি সহজে প্ৰিয় হয় ব্যৱহাৰিক ক্ষেত্ৰত এওঁলোকৰ মনত কপটতা নাথাকে লেনদেনৰ ক্ষেত্ৰতো এওঁলোক নিৰপেক্ষ এওঁলোকে যাকে বিশ্বাস কৰে আনৰ কাৰণে তেনে মানুহৰ কাৰণে সৰ্বস্ব ত্যাগ কৰিব পাৰে কোনোবাই যদি শত্ৰুতাও কৰে বা মনত আঘাত দিয়ে তথাপিও তাৰ বাবে ত্যাগ কৰিবলৈ তেওঁলোকে কুণ্ঠাবোধ নকৰে যাৰ লগত শত্ৰুতা হয় তেওঁলোকৰ লগত ভয়ংকৰ শত্ৰুতাই হয় কিন্তু নিজৰ কাজ কৰ্মৰ প্ৰতি এওঁলোক কৰ্তব্যনিষ্ঠ হয় কাব্য সংগীত কলা লিখা মেলা কৰা আদি কলাবিদ্যাৰ প্ৰতি তেওঁলোকৰ বহুত অনুৰাগ দেখা যায় এওঁলোকৰ কাৰণে অশুভ মাহ হৈছে আহিন মাহ অশুভ বাৰ হৈছে শুক্ৰবাৰ শুভ বাৰ হৈছে বৃহস্পতিবাৰ আৰু সোমবাৰ আৰু মিত্ৰ ৰাশি হৈছে মিথুন আৰু কৰ্কট এতিয়া আহিছো মানৱজ্যোতি দত্তৰ প্ৰশ্নৰ উত্তৰ প্ৰথম দিও মানৱজ্যোতি দত্ত তেওঁৰ নিউমাৰিকেল নাম্বাৰ পৰিছে নাম্বাৰ 2 অৰ্থাৎ এটো চন্দ্ৰৰ সংখ্যা তেওঁৰ কামবোৰ সদায় বাধাযুক্ত একেবাৰতে কোনো কাম সফলতা লাভ কৰিব নোৱাৰে অকমান সময় লয় চিন্ময় কলিতাই জ্যোতিৰ্ময় দত্তৰ সমস্যাখিনিৰ ওপৰত প্ৰতিকাৰ বিচাৰিছে মই ফোন কৰিলে বুজাই দিম কাৰণ ইমানখিনি ইয়াত কোৱাটো সম্ভৱ নহব মনালিসা বৰ্মন তেওঁৰ নিউমাৰিকেল নাম্বাৰ হৈছে লাকি নাম্বাৰ 7 তেওঁ কেইটামান প্ৰশ্ন সুধিছে মই প্ৰশ্নৰ উত্তৰটো দিছো যে তুমি এতিয়াও মানে যেটো প্ৰশ্ন সুধিছা সেই প্ৰশ্নটো এতিয়াও হোৱাটো ঠিক হোৱা নাই এই দিশটো ঠিক হোৱা নাই গতিকে অকণ ভাবি চিন্তি কামবোৰ আগবাঢ়িবা চিন্ময় কলিতাই প্ৰিয়ংকা বৰ্মনৰ কথা সুধিছে প্ৰিয়ংকা বৰ্মনৰ নিউমাৰিকেল নাম্বাৰ পৰিছে নাম্বাৰ 9 মংগল তেওঁৰ পেটৰ মূৰৰ বা কটা চিঙা খুন্দা খোৱা যিকোনো এটা হলো প্ৰবলেম থাকিব লাগে আৰু পিন্ধা উৰা খোৱা লোৱা সব ৰাজকীয় হয় আৰু খংটো যথেষ্ট পৰিমাণৰ এনে খুবেই ভাল খুব বেয়া খং এটা আছে কেৰিয়াৰ আৰু লাভ লাইফৰ বিষয়ে সুধিছে ইয়াতে সব ঠিকে আছে যদিহে তেওঁৰ খং অভিমানখিনি কন্ট্ৰোল কৰিব পাৰে ৰাজদীপ বৰ্মন তেওঁৰ লাকি নাম্বাৰ 7 তেওঁৰো লাভ লাইফ আৰু কেৰিয়াৰ বৰ্তমানলৈকে ঠিকে আছে আগতে তুমি কেৰিয়াৰটো ঠিক কৰি লোৱা জাহ্নবী বৰ্মন তোমাৰ নিউমাৰিকেল নাম্বাৰ পৰিছে নাম্বাৰ 4 অৰ্থাৎ ৰাহু নাম্বাৰ তুমিও সুধিছা লাভ লাইফ আৰু কেৰিয়াৰৰ বিষয়ে কিন্তু ভবামতে হোৱা নাই যেহেতু ৰাহু নাম্বাৰ বৰ্তমান চলি আছে ৰাহু দশা কামবোৰ কিছু আধৰুৱাৰ নিচিনা হৈ আছে আৰু স্যাটিসফ্যাকশন অনুযায়ী কোনো কাম হোৱা নাই চিন্ময় কলিতা তেওঁৰ নিউমাৰিকেল নাম্বাৰ পৰিছে নাম্বাৰ 5 এইটো হৈছে বুধৰ সংখ্যা উপাস্য দেৱতা গণেশ বাবা তোমাৰ এতিয়ালৈকে সকলো কাম ঠিকই চলি আছে আগবাঢ়ি যোৱা পাৰ্নাই দাস তেখেতৰ নিউমাৰিকেল নাম্বাৰ পৰিছে নাম্বাৰ 8 অৰ্থাৎ শনিৰ নাম্বাৰ প্ৰতিটো কামতে এতিয়ালৈকে অকমান বাধাযুক্ত দেখা গৈছে কিন্তু পিছৰ ফালে হয়তো ঠিক হৈ যাব আজিলৈ আহিছো ধন্যবাদ